এই মুহূৰ্তৰ বাবে লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ। আৰক্ষীয়ে নোৱাৰে কি? আৰক্ষীৰ বাবে সকলো সম্ভৱ যদি ইচ্ছা কৰে, নকৰিলে তাল বাহানা দি সময় নষ্ট কৰে। 4 গৰাকীকৈ নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত বৃহৎ সফলতাৰ নিদৰ্শন দাঙি ধৰিলে চাপৰ শালকচা আৰক্ষীয়ে। অতি কম সময়ৰ ভিতৰত নিৰুদ্দেশ হৈ পৰা এই 4 গৰাকী অবুজ নাবালিকাক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাত চাপৰ শালকচা আৰক্ষীৰ লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষককো ধন্যবাদেৰে উপচাই পেলালে দুৰ্ভগীয়া অভিভাৱকে। উল্লেখ্য যে 3 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ ভাগত চাপৰৰ খেৰডুবিৰ পৰা নিৰুদ্দেশ হৈ পৰা এই 4 গৰাকীকৈ নাবালিকাক চাপৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি ইংতি, শালকচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কীৰ্তিমান পাঠকৰ লগতে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ বিশেষ তৎপৰতাত সুদূৰ আলিপুৰদুৱাৰৰ ৰেল ষ্টেচনৰ পৰা 4 ফেব্ৰুৱাৰীৰ আবেলিমানত নাবালিকা কেইগৰাকীক উদ্ধাৰ কৰি দাঙি ধৰিবলৈ সক্ষম হয় এই সফলতাৰ নিদৰ্শন। যাৰ বাবেই কৈছোঁ, আৰক্ষীয়ে নোৱাৰে কি? সকলো সম্ভৱ যদি ইচ্ছা কৰে, নকৰিলে তাল বাহানা দি সময় নষ্ট কৰে। চাপৰৰ খেৰডুবি গাঁৱৰ 4 গৰাকী ছোৱালীক কালি আনুমানিক 5টামান বজাত নিৰুদ্দেশ হৈছিল। তো খবৰ পাই ৰাতিয়ে আমি শালকচা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াক আমি কৰিলোঁ, মানে খবৰটো দিলোঁ। দিয়াৰ পিছত ছোৱালীকেইজন আছিল, মানে মোবাইল এজনৰ লগত মোবাইল আছিল আৰু 3জনৰ লগত মোবাইল নাছিল। পিছত ফোন কৰি ৰিচিভ নকৰে। পিছত IC ছাৰৰ লগত SP ছাৰৰ লগত যোগাযোগ কৰিলে IC ছাৰ কৰাৰ পিছত ট্ৰেক কৰিলে ক'ত আছে। ট্ৰেক কৰি দেখে আলিপুৰদুৱাৰ পোৱাই নাই, কিন্তু আলিপুৰদুৱাৰ পুলিচ ষ্টেচন আছিল প্লেটফৰ্মৰ, তাত যাই আমাৰ IC ছাৰ আৰু আমাৰ ফেমিলিৰ মানুহ গৈছিল। ফেমিলি মানুহ যাই এতিয়াই অলপ আগতেই শালকচা আৰক্ষী চকীত লৈ আহিল। আৰক্ষী উদ্ধাৰ কৰিলে। এইটো হ'ল আপোনাৰ আলিপুৰদুৱাৰ প্লেটফৰ্মৰ পৰা। এইটো আপোনাৰ নাৰী দেশ চৰকাৰীৰ লগত জড়িত আছে। ফুচুলাই জোৰ কৰি মানে সিহঁতে একেবাৰে নাবালিকা, এজনৰ বয়স 12-13 এনেকুৱা হ'ব। 12 বছৰ আছে আৰু আপোনাৰ 14 বছৰ আছে, 16 বছৰ আছে, কিন্তু এজনৰ মানে বয়স হোৱা নাই। প্ৰাপ্ত বয়সটো যিটো হোৱা নাই। এইটো আমাৰ সন্দেহ কোনোবাই ফুচুলাই লৈ গৈছে, আচলতে বিক্ৰী কৰিলে হয়। প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু ইমান জলদি ইমান সোনকালে আমাৰ যিহেতু 4 গৰাকী নাবালিকাক শিশুক মানে উদ্ধাৰ কৰিলে, সেইক্ষেত্ৰত আমি শালকচা আৰক্ষী চকীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, লগতে SP ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ গাঁৱৰ পৰা 4টা ছোৱালী নিৰুদ্দেশ হৈছিল। চিৰগ্ৰাম পাৰ্চিছ খেৰডুবি বুলি কয়। আমাৰ আবেলি 4টা বজাত পৰা নিখোজ হৈ আছিল। আমি ৰাতি যেতিয়া গম পালোঁ যে আমাৰ 4টা ছোৱালী আমাৰ গাঁৱৰ পৰা নাইকিয়া হৈ গৈছে, তেতিয়া আমি শালকচা ICৰ লগত যোগাযোগ কৰিলোঁ। আৰু সেই এই ছোৱালী 4টাৰ ভিতৰত এটাৰ ওচৰত মোবাইল আছিল। সেই মোবাইল নম্বৰটো দিলোঁ IC ছাৰক। IC ছাৰে মোবাইল নম্বৰটো লৈ ধুবুৰী SP ছাৰক দি লোকেশ্যন ট্ৰেক কৰি সেই ছোৱালী 4টা আমি আজি আলিপুৰদুৱাৰৰ পৰা সেই ছোৱালী 4টা আমি প্লেটফৰ্মৰ পৰা উদ্ধাৰ কৰিছোঁ। 4টাই নাবালিকা আছিল। আৰু সেইটোৰ কাৰণে আমি চাপৰ শালকচা পুলিচ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সেই SP ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই নাৰী চক্ৰৰ বিষয়ে যদি ইয়াৰ লগত কোনোবাই জড়িত থাকে, সেইটো তাৎক্ষণিকভাৱে আমি উলিয়াবলৈ SP ছাৰক অনুৰোধ জনাইছোঁ। কি সন্দেহ হয়, কি কাৰণত যোৱা বুলি সন্দেহ? এই ছোৱালীবিলাক নাবালিকা ছোৱালী, তেওঁলোকেতো এনেকুৱা কাম কৰিব নোৱাৰে। আমাৰ সন্দেহ হয় যে কিবা নাৰী চক্ৰৰ ওচৰত পৰিছে।